আজিৰ এই ভিডিঅ'টিত ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যনৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছো। এই ভিডিঅ'টো তোমালোকৰ পৰীক্ষাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয়, গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে শেষলৈকে চাই থাকিবা আৰু যদি এই ভিডিঅ'টো চাই ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমালোকে কেনে পালে আমাক কমেন্ট সেকশ্যনত জনাবলৈ নাপাহৰিবা। গতিকে পাৰ্ট 2ৰ প্ৰথম কুৱেশ্যনটো আমি চাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 31 টো আছিল যে which is the longest national highway in India that runs from Srinagar to Kanyakumari? অৰ্থাৎ শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো হয় সুধিছে। কি সুধিছে চোৱা, শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো হয় সুধিছে। অপচন এ আছিলে NH2, অপচন বি NH44, অপচন নম্বৰ সি NH7 আৰু অপচন নম্বৰ ডি আছিলে NH10। এই অপচন বিলাক চোৱা আৰু এই কুৱেশ্যন কেইটাৰ অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশ্যনত কমেন্ট কৰি জনোৱা। কি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ? শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ কথা আমাক সুধিছে। গতিকে চোৱা কুৱেশ্যনটিৰ যেটো কাৰেক্ট আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো NH44 কাৰেক্ট আনসাৰ। চোৱা NH44 is the longest running national highway in India, stretching over 3,745 kilometers and connecting the northernmost parts of India to the southernmost tip. অৰ্থাৎ NH44 হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। ঠিক আছে, মনত ৰাখিবা NH44 হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ঘাইপথটো প্ৰায় 3,745 কিলোমিটাৰ জুৰি বিস্তৃত। বা পৰীক্ষাত আমাক এনেকৈ কুৱেশ্যন দিব পাৰে যে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কিমান কিলোমিটাৰ জুৰি বিস্তৃত। কিমান কিলোমিটাৰ? 3,745 কিলোমিটাৰ জুৰি বিস্তৃত আৰু ভাৰতৰ একেবাৰে উত্তৰ প্ৰান্ত দক্ষিণ প্ৰান্তৰ সৈতে এই যেটো ৰাষ্ট্ৰীয় ঘাইপথ আছে এটোৱে সংযোগ কৰে বা কানেক্ট কৰে। কুৱেশ্যন নম্বৰ 32 চোৱা, কুৱেশ্যনটো কি আছিল চোৱা, কুৱেশ্যনটো আছিল চোৱা which authority operates the central inland water transport fleet to ferry services across the Brahmaputra and Barak rivers in Assam? অৰ্থাৎ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বুকুত কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ আৰু ফেৰী সেৱা কোনটো কৰ্তৃপক্ষই পৰিচালনা কৰে আমাক সুধিছে। চোৱা অসমৰ যে ব্ৰহ্মপুত্ৰ নদী আছে আৰু বৰাক নদী এই দুটা কি হয় অসমৰ মূল নদী হয়। ঠিক আছে, এই নদীৰ বুকুত কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ আৰু যি ফেৰী সেৱা এই ফেৰী সেৱা কোনটো কৰ্তৃপক্ষই পৰিচালনা কৰে সেইটো আমাক সুধিছে বা নিয়ন্ত্ৰণ কৰে আমাক সুধিছে। অপচন এ আছিলে IWAI অৰ্থাৎ ইনল্যান্ড ওয়াটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া। অপচন নম্বৰ বি IWT আসাম অৰ্থাৎ ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্ট আসাম। অপচন নম্বৰ সি চোৱা শিপিং কৰ্পোৰেচন অফ ইণ্ডিয়া। ঠিক আছে, অপচন নম্বৰ ডি আছিলে আসাম টুৰিজম ডেভেলপমেন্ট কৰ্পোৰেচন। এতিয়া এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব আমাক সুধিছে। যদি তোমালোকে জানা আমাক কমেন্ট সেকশ্যনত কমেন্ট কৰি জনোৱা কোনটো হ'ব এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰ। ঠিক আছে, কমেন্ট কৰা। কুৱেশ্যনটো আৰু এবাৰ চোৱা, আমাক কি সুধিছিলে? আমাক সুধিছিল যে which authority operates the central inland water transport fleet and ferry services across the Brahmaputra and Barak rivers in Assam? চোৱা কুৱেশ্যনটোৰ যেটো কাৰেক্ট আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো IWT। ঠিক আছে, অপচন নম্বৰ বি কাৰেক্ট আনসাৰ। IWT ৰ ফুল ফৰ্ম হৈছে ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্ট। ঠিক আছে, চোৱা while IWAI maintains the national waterway infrastructure, the Directorate of Inland Water Transport Assam directly operates the commercial ferry routes, ghats and safety networks inside the state. অৰ্থাৎ যদিও IWAI এ ৰাষ্ট্ৰীয় জলপথৰ আন্তঃগাঁথনি পৰীক্ষা কৰে, অসমৰ আভ্যন্তৰীণ যি জল পৰিবহণ আছে সেই আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ে ৰাজ্যৰ ভিতৰত বাণিজ্যিক ফেৰীপথ, ঘাট আৰু সুৰক্ষা ব্যৱস্থা তেওঁলোকে পোনপটীয়াকৈ পৰিচালনা কৰে। ঠিক আছে, অৰ্থাৎ এই কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? IWT হ'ব কাৰেক্ট আনসাৰ। IWT ৰ ফুল ফৰ্ম কি আছিলে? IWT ৰ ফুল ফৰ্ম আছিলে ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্ট। ঠিক আছে, এই ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্টে কি কৰে? ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বুকুত কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ আৰু যিবিলাক ফেৰী সেৱা আছে সেই ফেৰী সেৱা এইটো কৰ্তৃপক্ষ কি কৰে? পৰিচালনা কৰে বা সকলোখিনি তেওঁলোকে নিয়ন্ত্ৰণ কৰে। ঠিক আছে, আশা কৰিছো ধুনীয়াকৈ বুজি পালা। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যন নম্বৰ 33। কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো আছিল চোৱা which town in Assam houses the historic Asia's oldest oil refinery which was significantly
linked with early pipeline communication networks অৰ্থাৎ আগতীয়া পাইপলাইন যোগাযোগ ব্যৱস্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত অসমৰ কোনখন চহৰত এছিয়াৰ আটাইতকৈ পুৰণি ঐতিহাসিক তেল শোধনাগাৰটো আছে আমাক কি হৈছে চোৱা চমুকৈ ক'ব গ'লে যে এছিয়াৰ আটাইতকৈ পুৰণি যিটো ঐতিহাসিক তেল শোধনাগাৰ এছিয়াৰ আটাইতকৈ পুৰণি যিটো ঐতিহাসিক তেল শোধনাগাৰ এই ঐতিহাসিক তেল শোধনাগাৰটো অসমৰ কোনখন চহৰত আছে বা অসমৰ কোনখিনি ঠাইত আছে সেয়া আমাক সুধিছে অপচন ছয় এত আছিলে গুৱাহাটীৰ নুনমাটি অপচন বি ডিগবৈ অপচন সি বঙাইগাঁও আৰু অপচন নম্বৰ ডি আছিলে নুমলীগড় এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ কোনটো হ'ব এই চোৱা এই যিটো কোৱেশ্চন এই কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰটো অহা দেখিবলৈ পোৱা গৈছিল তো কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো ডিগবৈ কাৰেক্ট আনসাৰ ঠিক আছে আৰু ডিগবৈ ক'ত আছে তিনিচুকীয়া জিলাত আছে মনত ৰাখিবা ডিগবৈ ক'ত আছে তিনিচুকীয়া জিলাত আছে আৰু এই ডিগবৈতে ঠিক আছে এই ডিগবৈতে এছিয়াৰ আটাইতকৈ পুৰণি ঐতিহাসিক তেল শোধনাগাৰটো অৱস্থিত চোৱা এখিনি ইম্পৰ্টেন্ট হয় তোমালোকে ইগনোৰ নকৰিবা ধুনিয়াকে এখিনি তোমালোকে চাবা ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় এখিনি চোৱা ডিগবৈ তেল শোধনাগাৰ হৈছে এছিয়াৰ আটাইতকৈ পুৰণি আৰু প্ৰথমটো তেল শোধনাগাৰ ঠিক আছে এছিয়াৰ আটাইতকৈ পুৰণি আৰু প্ৰথমটো তেল শোধনাগাৰ কি হয় ডিগবৈ তেল শোধনাগাৰ ঠিক আছে চোৱা অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এই শোধনাগাৰটো 1901 চনৰ 11 ডিচেম্বৰত স্থাপন কৰা হৈছিল আৰু এই যে তেল শোধনাগাৰ আছে ডিগবৈ তেল শোধনাগাৰ এটো ক'ত অৱস্থিত অসমৰ তিনিচুকীয়া জিলাত এটো অৱস্থিত লগতে মনত ৰাখিবা যে এই যে শোধনাগাৰ আছিল এই শোধনাগাৰটো 1901 চনৰ ডিসেম্বৰ মাহৰ 11 তাৰিখে এটো স্থাপন কৰা হৈছিল ঠিক আছে অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ আগতে এটো স্থাপন কৰা হৈছিল ঐতিহাসিকভাৱে ই যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ জৰিয়তে ভাৰতত পাইপলাইন যোগাযোগ ব্যৱস্থাৰ পাতনি মেলা হৈছিল ঠিক আছে ইয়াৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ জৰিয়তে কি কৰা হৈছিল ইয়াৰ জৰিয়তে ভাৰতত পাইপলাইন যোগাযোগ ব্যৱস্থাৰ পাতনি মেলা হৈছিল ঠিক আছে অৰ্থাৎ আজিকালি যে পাইপৰ হয় যে তেল বিলাক পঠাই দিয়ে হয়নে বিবাহ বহুতৰ পৰা আমি কি কৰো আমদানি কৰো বা বহুত ঠাইলৈকে আমি পঠাই দিও গতিকে সেই যে পাইপলাইন যোগাযোগ ব্যৱস্থা ইয়াৰ জৰিয়তে ইয়াৰে পাতনি মেলা হৈছিল question number 34 to sawa ha question to sawa which type of communication layout involves transmitting a signal from one single source to multiple receivers simultaneously like TV or radio অৰ্থাৎ টিভি বা ৰেডিঅ'ৰ দৰে এটা উৎসৰ পৰা একেলগে বহুতো গ্ৰাহকলৈ সংকেত প্ৰেৰণ কৰা যোগাযোগ ব্যৱস্থাটো কি বুলি কোৱা হয় কি কৈছে চোৱা টিভি বা ৰেডিঅ'ৰ দৰে এটা উৎসৰ পৰা চোৱা টিভি বা ৰেডিঅ'ৰ দৰে এটা উৎসৰ পৰা একেলগে বহুতো গ্ৰাহকলৈ সংকেত প্ৰেৰণ কৰা যেটো যোগাযোগ ব্যৱস্থা এই যোগাযোগ ব্যৱস্থাটো কি বুলি কোৱা হয় হে আমাক সুধিছে অপচন এ আছিল পইণ্ট টু পইণ্ট কমিউনিকেশ্যন অপচন নম্বৰ বি ব্ৰডকাস্টিং অপচন নম্বৰ সি পাৰ্সোনাল কমিউনিকেশ্যন অপচন নম্বৰ ডি এনক্ৰিপশন এটা অপচন এটা চাইলে তোমালোকে জানিবা কোনটো অপচন কাৰেক্ট হ'ব হয়নে কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি থকাটো এটো কি বুলি কোৱা হয় এই ব্যৱস্থাটো কি বুলি কোৱা হয় একেলগে বহুতো গ্ৰাহকলৈ সংকেত প্ৰেৰণ কৰা যেটো যোগাযোগ ব্যৱস্থা এটো ব্ৰডকাস্টিং অৰ্থাৎ সম্প্ৰচাৰ বুলি কোৱা হয় চোৱা broadcasting is a form of mass communication where information or programs are transmitted via audio or video to a vast public audience without returning fetch অৰ্থাৎ সম্প্ৰচাৰ হৈছে এনে এক গণসংযোগ মাধ্যম যত অডিও বা ভিডিওৰ জৰিয়তে কোনো তথ্য বা কাৰ্যসূচী এক বিশাল আৰু সাধাৰণ দৰ্শক বা শ্ৰোতাৰ মাজলৈ কি কৰা হয় প্ৰেৰণ কৰা হয় ঠিক আছে অৰ্থাৎ আমি টিভিত যে আমি যিকোনো শো এটা চাব পাৰো ঠিক আছে ব্ৰডকাস্টিংৰ জৰিয়তে আমি সেইবোৰ চাব পাৰো বা ৰেডিঅ'ত যে আমি শুনা পাওঁ সেইখিনিৰ কথা ইয়াতে কৈছে ইয়াৰ জৰিয়তে কি কৰা হয় সাধাৰণ দৰ্শক বা শ্ৰোতালৈ বিলাক প্ৰেৰণ কৰা হয় নেক্সট চাবা question number হৈছে 35 question টো কি আছিল চোৱা in which year was the first commercial airline flight operating in India between Karachi and Mumbai by JRD Tata অৰ্থাৎ JRD টাটাৰ দ্বাৰা কৰাচী আৰু মুম্বাইৰ ভিতৰত ভাৰতৰ প্ৰথমটো বাণিজ্যিক বিমান সেৱা কোন চনত আৰম্ভ কৰা হৈছিল আৰু এবাৰ কৈছো চোৱা কোৱেশ্চনটো আমাক খুজিছিল যে JRD টাটাৰ দ্বাৰা কৰাচী আৰু মুম্বাইৰ ভিতৰত ভাৰতৰ প্ৰথমটো বাণিজ্যিক বিমান সেৱা কিমান চনত আৰম্ভ কৰা হৈছিল হেয়া আমাক খুজিছে এতিয়া আমি অপচন বিলাক চাও হা অপচন নম্বৰ এ আছিল 1932 অপচন নম্বৰ বি 1947 অপচন সি 1953 আৰু অপচন নম্বৰ ডি দিয়া আছিল 1962 চোৱা কোৱেশ্চনটোৰ যেটো কাৰেক্ট আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো 1932 কাৰেক্ট আনসাৰ ঠিক আছে JRD টাটাৰ দ্বাৰা কৰাচী আৰু মুম্বাইৰ ভিতৰত ভাৰতৰ প্ৰথমটো বাণিজ্যিক বিমান সেৱা 1932 চনত আৰম্ভণি কৰা হৈছিল চোৱা Commercial aviation in India started in October 1932
when JRD Tata flew a consignment of mail from Karachi to Mumbai under Tata Airlines. অৰ্থাৎ 1932 চনৰ অক্টোবৰ মাহৰ মই তাৰিখটো লিখি দিছো ইয়াত ঠিক আছে 1932 চনৰ অক্টোবৰ মাহৰ 15 তাৰিখে ভাৰতত বাণিজ্যিক বিমান সেৱা আৰম্ভ হৈছিল যেতিয়া JRD টাটাই টাটা এয়াৰলাইন্সৰ অধীনত কৰাচীৰ পৰা মুম্বাইলৈ ডাক সামগ্ৰী কঢ়িয়াই প্ৰথম উৰণ চলাইছিল আৰু এইটো তোমালোকে মনত ৰাখিবা যে এই যে টাটা এয়াৰলাইন্স আছিল এই টাটা এয়াৰলাইন্সে পিছলৈ এয়াৰ ইণ্ডিয়া হৈছিল এতিয়া যে আমি এয়াৰ ইণ্ডিয়াৰ নাম শুনিবলৈ পাও ঠিক আছে সেই এয়াৰ ইণ্ডিয়াৰ আগৰ নামটো কি আছিল টাটা এয়াৰলাইন্স আছিল ঠিক আছে নেক্সট কোৱেশ্চন টো চাও আহা কোৱেশ্চন নম্বৰ 36 Which sector of transport is considered the most cost effective for carrying heavy and bulky goods over long distances অৰ্থাৎ দীৰ্ঘ দূৰত্বৰ গধুৰ আৰু বৃহৎ পৰিমাণৰ সামগ্ৰী কঢ়িয়াই নিবৰ বাবে কোনটো পৰিবহন মাধ্যম আটাইতকৈ কম খৰচী বা অৰ্থনৈতিক বুলি গণ্য কৰা হয় সুধিছে কোৱেশ্চনটো তোমালোকে যদি ভালদৰে চোৱা ইয়াৰ আনসাৰটো তোমালোকে কোৱেশ্চনটোতে পাবা কোৱেশ্চনটো কি কৰিছিল চোৱা দীৰ্ঘ দূৰত্বলৈ গধুৰ আৰু বৃহৎ পৰিমাণৰ সামগ্ৰী কঢ়িয়াই নিবৰ বাবে কোনটো পৰিবহন মাধ্যম ঠিক আছে আটাইতকৈ কম খৰচী ঠিক আছে আৰু কি কৈছে অৰ্থনৈতিক বুলি গণ্য কৰা হয় অপচন চোৱা এয়াৰ ট্ৰান্সপোৰ্ট বিমান পৰিবহন হয় জানো বিমান পৰিবহনত কি হয় অলপমান যদি ওজন থকা বস্তু এটা আমি ঠাইৰ পৰা আন ঠাইলৈ নিব বিচাৰো বহুত পইচা আমি খৰচ কৰিব লগা হয় গতিকে এইটো কম খৰচী হ'ব জানো এইটো কম খৰচী নহয় নেক্সট ৰোড ট্ৰান্সপোৰ্ট পথ পৰিবহন ব্যৱস্থাও বহুত কি হয় ব্যয়বহুল হয় ঠিক আছে কাৰণ তেলৰ খৰচা থাকে লগতে টোল ট্যাক্স আদি বিভিন্ন ধৰণৰ খৰচাবিলাক থাকে গতিকে ৰোড ট্ৰান্সপোৰ্টও নহয় নেক্সট অপচন যেটা আছিল ওয়াটাৰ ট্ৰান্সপোৰ্ট মানে জল পৰিবহন এটো হবনে নে অপচন নম্বৰ ডি আছিল পাইপলাইন ট্ৰান্সপোৰ্ট অথবা পাইপলাইন পৰিবহন কাৰেক্ট আনসাৰ কোনটো হ'ব চোৱা গধুৰ বস্তু বুলি কৈছে ঠিক আছে এতিয়া চোৱা পাইপলাইন ট্ৰান্সপোৰ্টটো কি হয় এটা সময়ৰে আমাৰ খৰচ হয় কিন্তু পিছলে বহুত বেছি পৰিমাণে পইচা খৰচ নহয় কিন্তু পাইপলাইন ট্ৰান্সপোৰ্টৰ জৰিয়তে আমি সকলো বস্তু পঠিয়াব নোৱাৰো ঠিক আছে গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি টকাটো ওয়াটাৰ ট্ৰান্সপোৰ্ট অৰ্থাৎ জল পৰিবহন অপচন নম্বৰ সি কাৰেক্ট আনসাৰ চোৱা waterways require no tracks or road construction and have massive fuel to weight efficiency making water transport the cheapest method for bulky interstate or international cargo অৰ্থাৎ জলপথৰ বাবে কোনো পথ বা ৰেল লাইন নিৰ্মাণ কৰাৰ প্ৰয়োজন নহয় ঠিক আছে জলপথৰ বাবে আমি কোনো ধৰণৰ পথ বা কোনো ৰেল লাইন তাত নিৰ্মাণ কৰিবলগীয়া নহয় আৰু ইয়াৰ ইন্ধনৰ তুলনাত বোজা কঢ়িওৱাৰ ক্ষমতা বহুত বেছি হয় অৰ্থাৎ ইন্ধন যিমানখিনি খায় যেনে ধৰা আমি যদি ৰাস্তাৰে গাড়ী এখন লৈ যাওঁ ঠিক আছে বা বিভিন্ন বস্তু এটা কঢ়িয়াই লৈ যাওঁ তেল কি হ'ব বহুত বেছি পৰিমাণে খাব কিন্তু সেই যিমানখিনি বস্তু কঢ়িয়াই নিব ইয়াৰ তুলনাত ঠিক আছে অৰ্থাৎ ইন্ধনৰ তুলনাত বোজা কঢ়িওৱাৰ ক্ষমতাটো কি হয় বহুত বেছি হয় সেয়েহে আন্তঃৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় গধুৰ সামগ্ৰী পৰিবহনৰ বাবে ই আটাইতকৈ সুলভ মাধ্যম গতিকে আমি যে বেলেগ বেলেগৰ পৰা তেল বিলাক যে কিনি আনো সেইবিলাক কিহৰ দ্বাৰা কোনটো মাধ্যমৰ দ্বাৰা অনা হয় জল পৰিবহনৰ দ্বাৰা অনা হয় ঠিক আছে কাৰণ তাত কি হয় যে ট্ৰান্সপোৰ্টৰ যিটো খৰচ সেইটো বহু পৰিমাণে কমি আহে লগতে বিভিন্ন বস্তুবিলাক ঠিক আছে বিভিন্ন বস্তুবিলাক আমি জল পৰিবহনৰ দ্বাৰাই আনো ঠিক আছে কাৰণ কি হয় আমাৰ যেটো খৰচা হয় এটো পথ পৰিবহন বা এয়াৰ ট্ৰান্সপোৰ্ট আদিৰ তুলনাত বহুত বেছি পৰিমাণে কম হয় কোৱেশ্চন নম্বৰ 37 টু চাম কোৱেশ্চনটো চোৱা What is the expansion of the term www used to look up websites on the internet communication system অৰ্থাৎ ইন্টাৰনেট যোগাযোগ ব্যৱস্থাত ওয়েবসাইট সমূহ বিচাৰি উলিয়াবলৈ ব্যৱহৃত কৰা www শব্দটোৰ সম্পূৰ্ণ নামটো কি অৰ্থাৎ সমুখে ক'ব গ'লে www এর ফুল ফর্মটো আমাক দিছে ঠিক আছে এতিয়া চোৱা অপচন এ ওয়ার্ল্ড ওয়াইড ওয়েব অপচন বি হোল ওয়েব ওয়াইড অপচন সি ওয়ার্ল্ড ওয়্যারলেস ওয়েব অপচন নাম্বার ডি ওয়েব ওয়ার্ল্ড ওয়াইড এই যেটো কোৱেশ্চন আছিল এই কোৱেশ্চনটো 17 চনৰ পৰা 20 চনলৈকে বা 16 পৰা 20 লৈকে যিবোৰ কোৱেশ্চন পেপাৰ আছিল তাত মই এই কোৱেশ্চনটো বেছিকৈ দেখিবলৈ পোৱা গৈছিল ঠিক আছে তথাপিও এই কোৱেশ্চনটো মই লিখি দিছো তোমালোকে এইটো চাব পাৰা সো www টো সম্পূৰ্ণ ৰূপ এটো হৈছে প্ৰথমতে কাৰেক্ট আনসাৰ w ওয়ার্ল্ড ওয়াইড ওয়েব কারেক্ট আনসার ঠিক আছে ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে ওয়ার্ল্ড ওয়াইড ওয়েব অপচন নাম্বার এ কারেক্ট আনসার হ'ব সো invented by Tim Berners-Lee in 1989 the World Wide Web is the foundational informational space where documents and web pages are identified by URLs অৰ্থাৎ 1989 চনত টিম বাৰ্নাৰ্ছ-লীয়ে উদ্ভাৱন কৰা ওয়ার্ল্ড ওয়াইড ওয়েব হৈছে ইন্টাৰনেটৰ এনে এক তথ্যস্থান য'ত বিভিন্ন তথ্য আৰু ওয়েব পৃষ্ঠাসমূহ
URL ৰ দ্বাৰা চিনাক্ত কৰিব পৰা যায় বা চিনাক্ত কৰা হয় ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 38 কোৱেশ্চনটো কি আছিল চোৱা which organization builds and operates the cross country gas and oil pipelines across Assam under central monitoring অৰ্থাৎ কেন্দ্ৰীয় তত্ত্বাৱধানত সমগ্ৰ অসম জুৰি গ্যাস আৰু তেলৰ পাইপলাইন সমূহ কোনে নিৰ্মাণ আৰু পৰিচালনা কৰে চোৱা কি হৈছে কেন্দ্ৰীয় তত্ত্বাৱধানত গোটেই অসম জুৰি সমগ্ৰ অসম জুৰি ঠিক আছে গ্যাস আৰু তেলৰ যিসমূহ পাইপলাইন আছে এই পাইপলাইনসমূহ কোনে নিৰ্মাণ কৰে খুদিছে লগতে কোনে পৰিচালনা কৰে হে আমাক খুদিছে ঠিক আছে অপচন এ চোৱা অপচন এ আছিল গেইল অৰ অইল ইন্ডিয়া লিমিটেড অপচন বি BSNL অপচন সি নিপকো অপচন নম্বৰ ডি ষ্টেট ট্ৰান্সপোৰ্ট কৰ্পোৰেচন যে কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন কেইটা চালে তোমালে গম পাবা হয়নে যেটো কৈছে আমাক যে কেন্দ্ৰীয় তত্ত্বাৱধানত সমগ্ৰ অসম জুৰি গ্যাস আৰু তেলৰ পাইপলাইন সমূহ বুলি কৈছে তাই গ্যাস আৰু তেলৰ পাইপলাইন হলে কি হ'ব অইল যেটো আছে এটো অপচন কাৰেক্ট হ'ব গেইল অইল ইন্ডিয়া লিমিটেড ঠিক আছে অপচন নম্বৰ এ কাৰেক্ট আনসাৰ চোৱা Public sector undertaking like Oil India Limited and GAIL handle the major underground industrial networks that pump petroleum products from Assam to other refineries across India. So, Oil India Limited আৰু GAILৰ দৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে মাটিৰ তলৰ সেই প্ৰধান ঔদ্যোগিক পাইপলাইনসমূহ পৰিচালনা কৰে যিবোৰে অসমৰ পৰা পেট্ৰলিয়াম জাত সামগ্ৰী ভাৰতৰ অন্যান্য শোধনাগাৰলৈ প্ৰেৰণ কৰে ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয়তো কাৰণ অইলৰ ৰিলেটেড কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন টা এবাৰ পৰীক্ষাত অহাৰ চান্স আছে ঠিক আছে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৱেশ্চন কেইটা বহুত বেছি ইম্পৰ্টেন্ট হয় সো মই এটা অলপ মানে ইয়াৰ বিষয়ে আৰু লিখি দিছো অইল ইন্ডিয়া লিমিটেডৰ বিষয়ে কাৰণ ইয়াৰ পৰা যিকোনো কোৱেশ্চন তোমালোকক বনাই দিব পাৰে সো অইল ইন্ডিয়া লিমিটেড ই ভাৰতৰ চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে ঠিক আছে মনত ৰাখিবা অইল ইন্ডিয়া লিমিটেডৰ কেতিয়াবা এনেকুৱা কোৱেশ্চন দিব পাৰে যে অইল ইন্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় অৰ্থাৎ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত অইল ইন্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়টো দুলিয়াজানত অৱস্থিত ঠিক আছে অসম তথা উত্তৰ পূব ভাৰতৰ খাৰুৱা তেল আৰু গেছৰ পাইপলাইনসমূহ নিৰ্মাণ আৰু পৰিচালনাৰ ক্ষেত্ৰত এই যেটো প্ৰতিষ্ঠান আছে অইল ইন্ডিয়া লিমিটেড নামৰ প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৱে মুখ্য ভূমিকা পালন কৰে লগতে গেইলৰ বিষয়ে মনত ৰাখি থবা ই সমগ্ৰ দেশজুৰি প্ৰাকৃতিক গেছৰ পাইপলাইন নেটৱৰ্ক পৰিচালনা কৰে জিআই অৰ্থাৎ গেইলৰ ৰিলেটেড কোৱেশ্চন অহাৰ চান্স কম আছে কিন্তু অইল ইন্ডিয়া লিমিটেডৰ ৰিলেটেড কোৱেশ্চন অহাৰ তোমালোকৰ পৰীক্ষাত চান্স আছে গতিকে এইখিনি তোমালোকে চাই যাবা কোৱেশ্চন নম্বৰ 39 চোৱা What is the primary purpose of constructing the massive Dhuburi bridge over the Brahmaputra river? অর্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান বিশাল ধুবুৰী ফুলবাৰী দলংখনৰ নিৰ্মাণ কৰাৰ যেটো মেইন উদ্দেশ্য সেই মেইন উদ্দেশ্যটো আমাক সুধিছে মূল উদ্দেশ্যটো কি হয় হে আমাক সুধিছে অপচন কেইটা চাওয়া কানেক্টিং আসাম উইথ ভুটান অসমক ভুটানৰ সৈতে সংযোগ কৰা অপচন বি কানেক্টিং আসাম ডাইৰেক্টলি উইথ মেঘালয় reducing travel time significantly অৰ্থাৎ অসমক মেঘালয়ৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰি যাতায়াতৰ সময় হ্ৰাস কৰা অপচন নম্বৰ সি কনষ্ট্ৰাক্টিং এন এক্সক্লুসিভ ৰেলৱে ট্ৰেক কেৱল এক সুকীয়া ৰেলপথ নিৰ্মাণ কৰা অপচন নম্বৰ ডি ক্ৰিয়েটিং এন আৰ্টিফিশিয়াল ৱাটাৰ ড্যাম কৃত্ৰিম জলবান্ধ সৃষ্টি কৰা এটা কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক চোৱাচোন আৰু তোমালোকে কিমান পঢ়িছা নিজকে টেষ্ট কৰা ঠিক আছে তোমালোকে কমেন্ট সেকশনত তোমালোকে আনসাৰসমূহ আমাক জনাবা কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ চা কোৱেশ্চনটি আমাক কি সুধিছিলে আমাক সুধিছিল যে what is the primary purpose of constructing the massive Dhuburi Fulbari bridge over the Brahmaputra river ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ বিশাল ধুবুৰী ফুলবাৰী দলংখনৰ মূল উদ্দেশ্য সুধিছিল মূল যেটো উদ্দেশ্য হেয়া হৈছে কানেক্টিং আসাম ডাইৰেক্টলি উইথ মেঘালয় ৰিডিউসিং ট্ৰেভেল টাইম সিগনিফিকেন্টলি অৰ্থাৎ এইখন মূল উদ্দেশ্য হৈছে অসমক মেঘালয়ৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা আৰু যাতায়াতৰ সময় কি কৰা হ্ৰাস কৰা ঠিক আছে কাৰণ এতিয়া মেঘালয়লৈ যাবলৈ কি হয় বহুত সময়ৰ প্ৰয়োজন হয় ঠিক আছে গতিকে যাতায়াতৰ সময় হ্ৰাস কৰা লগতে মেঘালয়ৰ সৈতে যাতে পোনপটীয়াকৈ সংযোগ কৰিব পৰা যায় এইবাৰ ইয়াৰ বাবে এইখন নিৰ্মাণ কৰা হৈছে The mega bridge over the Brahmaputra links Dhuburi to Fulbari shortening a long detour and greatly facilitating commercial traffic between the two sister states অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই বৃহৎ দলঙে অসমৰ ধুবুৰীক মেঘালয়ৰ ফুলবাৰীৰ সৈতে সংযোগ কৰিব ই পূৰ্বৰ দীঘলীয়া পথছোৱা ছুটি কৰি দুয়োখন ৰাজ্যৰ মাজত বাণিজ্যিক যাতায়াত যথেষ্ট সহজ কৰি তুলিব লগতে ইয়াৰ এটা ওয়াৰ্ড লিখিছে চোৱা
টু সিস্টাৰ ষ্টেট অৰ্থাৎ আমাৰ কি বুলি কয় সাত ভনীৰ ৰাজ্য বুলি কোৱা হয় গতিকে টু সিস্টাৰ ষ্টেট যেনে অসম মেঘালয় ঠিক আছে গতিকে যাতে কমাৰ্চিয়েল যিবিলাক অৰ্থাৎ বাণিজ্যিক যাতে যথেষ্ট সহজ হয় ঠিক আছে দুখন ৰাজ্যৰ মাজত যাতে অহা যোৱা অতি সহজতে কৰিব পাৰি বস্তুবিলাক যাতে অতি সহজতে অনা নিয়া কৰিব পাৰি ইয়াৰ বাবে এইখন নিৰ্মাণ কৰা হৈছে চোৱা বৰ্তমান এই দুখন ঠাইৰ মাজত যাতায়াত কৰিবলৈ প্ৰায় 200 কিলোমিটাৰতকৈ অধিক পথ অতিক্ৰম কৰিবলগীয়া হয় যাৰ বাবে প্ৰায় 5-6 ঘণ্টা সময় লাগে দলংখন যেতিয়া সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ দূৰত্ব মাত্ৰ 19-20 কিলোমিটাৰলৈ হ্ৰাস পাব আৰু যাতায়াতৰ সময় বহু পৰিমাণে কি হ'ব কমি যাব এইখন হ'ব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত আটাইতকৈ দীঘল দলং ঠিক আছে এই কোৱেশ্চনটো তোমালোকে মনত ৰাখিবা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত আটাইতকৈ দীঘল দলং কোনখন যদি আমাক খুদে তেতিয়া হলে এইখন হ'ব কাৰেক্ট আনসাৰ ধুবুৰী ফুলবৰী দলং কিমান দীঘল প্ৰায় 19 কিলোমিটাৰ দীঘল ঠিক আছে নেক্সট চাবা কোৱেশ্চন নম্বৰ 40 কোৱেশ্চনটো চোৱাচোন কোৱেশ্চনটো আছিল যে which government scheme was launched in India to make air travel affordable for common citizens in regional tier 2 and tier 3 towns অৰ্থাৎ ভাৰতৰ সৰু চহৰসমূহৰ সাধাৰণ নাগৰিকৰ বাবে বিমান যাতায়াত সুলভ কৰি তুলিবলৈ চৰকাৰে কোনখন আঁচনি শুভাৰম্ভ কৰিছিল সৰু চহৰ মানে চহৰ ভাগ কৰা হয় টায়াৰ 2 টায়াৰ 3 সিটি এনেকুৱা হিচাপত ঠিক আছে গতিকে অপচন সহ এটা আছে উড়ান UWAN ঠিক আছে উড়ান ইয়াৰ ফুল ফৰ্মটো হৈছে উড়ে দেশ কা আম নাগৰিক অপচন বি ডিজিটেল ইন্ডিয়া অপচন সি ভাৰত নিৰ্মাণ অপচন নম্বৰ ডি মেক ইন ইন্ডিয়া অপচন কেইটা চালে আনসাৰটো গমে পাই যাবা হয়নে কোনটো অপচন কাৰেক্ট হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ 8 থকাটো ভাৰতৰ যিসমূহ সৰু চহৰ আছে অৰ্থাৎ টায়াৰ 2 টায়াৰ 3 যিবিলাক সিটি আছে বা টাউন আছে ইয়াৰ সাধাৰণ নাগৰিকৰ বাবে বিমান যাতায়াত সুলভ কৰি তুলিবলৈ চৰকাৰে উড়ান নামৰ যিখন আঁচনি আছিল এই আঁচনিখনৰ শুভাৰম্ভ কৰিছিল The Udan scheme aims to develop regional airports and keep airfares kept so that regional connectivity improves and smaller airstrips can stay active অৰ্থাৎ উড়ান আঁচনিৰ যিটো মূল লক্ষ্য ঠিক আছে সেই মূল লক্ষ্য হৈছে আঞ্চলিক বিমানবন্দৰসমূহৰ সৰ্বমুখী উন্নয়ন কৰা আৰু বিমানৰ ভাড়া অধিক সীমিত ৰখা কাৰণ টায়াৰ 2 টায়াৰ 3 সিটি যিবিলাক লোক আছে ঠিক আছে সেই লোকসকলে বিমানৰ ভাড়া অত্যাধিক হোৱাৰ কাৰণে বিমানৰ সহায়ত যাতায়াত কৰিবলৈ নোৱাৰে ঠিক আছে গতিকে বিমানৰ ভাড়া সীমিত ৰখা যাতে অসমৰ লীলাবাৰী আৰু ৰূপহীৰ দৰে ছুটি বিমানপথসমূহ সক্ৰিয় হৈ পৰে ঠিক আছে অৰ্থাৎ ইয়াৰ যে মূল লক্ষ্য বা উদ্দেশ্য এয়া হৈছে যিসকল টায়াৰ 2 টায়াৰ 3 সিটিৰ যিসকল লোক আছে বা যিসকলে বহুত বেছি খৰচা কৰিব পৰা ক্ষমতা তেওঁলোকৰ নাই তেওঁলোকেও যাতে এয়াৰলাইন্সৰ ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এয়া হৈছে উড়ানৰ মূল উদ্দেশ্য বা এই আঁচনিখনৰ মূল উদ্দেশ্য কোৱেশ্চন নম্বৰ 41 টো চোৱা কোৱেশ্চনটো আছিল চোৱা Which national agency is responsible for providing satellite-based communication services to rural and remote areas under the Digital India Initiative? অৰ্থাৎ ডিজিটেল ইণ্ডিয়া অভিযানৰ অধীনত গ্ৰাম্য আৰু দুৰ্গম অঞ্চলসমূহত উপগ্ৰহ ভিত্তিক যোগাযোগ সেৱা প্ৰদান কৰাৰ বাবে কোনটো ৰাষ্ট্ৰীয় সংস্থা দায়বদ্ধ হয় আমাক সুধিছে অপচন এ আছিলে ট্ৰাই অপচন বি BBNL ভাৰতনেট অপচন সি প্ৰচাৰ ভাৰতী আৰু অপচন নম্বৰ ডি আছিলে NIC কোৱেশ্চন এবাৰ চোৱা Which national agency is responsible for providing satellite-based communication services to rural and remote areas under the Digital India Initiative? দিয়া এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব কারেক্ট অপশন হেয়া হবে অপশন নাম্বার বি থাকাটো ঠিক আছে কারেক্ট आंसर অপশন নাম্বার বি বিবিএনএল ভারতনেট কারেক্ট आंसर হবে চা ভারতনেট is the world's largest rural broadband connectivity program aiming to connect all গ্রাম পঞ্চায়েত with high speed internet অর্থাৎ ভারতনেট হৈছে বিশ্বৰ সৰ্ববৃহৎ গ্ৰাম্য ব্ৰডবেণ্ড সংযোগ প্ৰকল্প যাৰ লক্ষ্য আছে দেশৰ সকলো গাঁও পঞ্চায়তক উচ্চ গতিৰ ইন্টাৰনেটৰ সৈতে সংযোগ কৰা যাতে ডিজিটেল ইণ্ডিয়াৰ যে মূল উদ্দেশ্য হেয়া সফল হ'ব পাৰে ঠিক আছে নেক্সট সবা কোৱেশ্চন নম্বৰ 42 Which is the first city in Northeast India to introduce a modern mass rapid transit system project plan like metro rail অর্থাৎ metro railৰ দৰে আধুনিক mass rapid transit system প্ৰকল্পৰ পৰিকল্পনা গ্ৰহণ কৰা উত্তৰ ভাৰতৰ প্ৰথমখন চহৰ কোনখন চহৰ হয় আৰু বৰ্ষা Which is the first city in Northeast India to introduce a modern mass rapid transit system project plan like
মেট্ৰো ৰেল অপশন এ শ্বিলং বি ইটানগৰ চি গুৱাহাটী ডি আছিলে ইম্ফল দেখোনটো অপশন কাৰেক্ট হ'ব যেটো চোৱা মেট্ৰো ৰেল বুলি কৈছে কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব অপশন নাম্বাৰ সি থকাটো গুৱাহাটী কাৰেক্ট আনসাৰ হ'ব চোৱা এতিয়া ইয়াত আমি এটা ওয়ার্ড পাইছিলো এমআরটিএস ঠিক আছে এটা এমআরটিএস নো কি হয় বা মাস ৰেপিড ট্ৰানজিট সিস্টেম নো কি হয় ইয়াৰ বিষয়ে তোমাক অলপমান লিখি দিছো তোমালোকে চাব পাৰিবা চোৱা এমআরটিএস হল এখন মহানগৰৰ ভিতৰত যাত্ৰীসকলক অতি কম সময়ৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা এক উচ্চ ক্ষমতা সম্পন্ন ৰাজহুৱা পৰিবহন ব্যৱস্থা ঠিক আছে ইয়াৰ মূল উদ্দেশ্য হল ৰাস্তাৰ যান-জঁট কমোৱা আৰু মানুহৰ যাতায়াত সুচল কৰা ঠিক আছে আশা কৰিছো এমআরটিএস কি হয় তোমালোকে বুজি পালা এটা নেক্সট ওয়ান Guwahati is the first city in the region where the state government initiated a dedicated metro rail project plan to ease growing city route traffic congestion অৰ্থাৎ গুৱাহাটী হৈছে উত্তৰ-পূবৰ প্ৰথমখন চহৰ যিখন চহৰত ক্ৰমান্বয়ে বৃদ্ধি পোৱা তীব্ৰ যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰে মেট্ৰো ৰেল প্ৰকল্পৰ পৰিকল্পনা হাতত লৈছে কাৰণ গুৱাহাটীত গলে তোমালোকে গমেই পোৱা হয় না গুৱাহাটীত গলে কিমান সময় আমাৰ এনে অপব্যয় যায় কিয়ৰ কাৰণে যায় তীব্ৰ যান-জঁটৰ কাৰণে গতিকে সেই তীব্ৰ যান-জঁটতে নিয়ন্ত্ৰণ কৰিব পাৰে ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে মেট্ৰো ৰেল প্ৰকল্পৰ পৰিকল্পনা হাতত লৈছে নেক্সট কোৱেশ্চন নম্বৰ 43 What is the historical name of the famous trade route connecting Assam and India to Myanmar and China through Arunachal Pradesh? অৰ্থাৎ অৰুণাচল প্ৰদেশৰ মাজেৰে অসম তথা ভাৰতক म्यांमार আৰু চীন দেশৰ সৈতে সংযোগ কৰা প্ৰসিদ্ধ ঐতিহাসিক ব্যৱসায়িক পথটোৰ নাম কি হয় আমাক খুদিছে কোৱেশ্চনটো আৰু এবাৰ চোৱা অৰুণাচল প্ৰদেশৰ মাজেৰে অসম তথা ভাৰতক म्यांमार আৰু চীন দেশৰ সৈতে সংযোগ কৰা প্ৰসিদ্ধ ঐতিহাসিক যেটো ব্যৱসায়িক পথ এই ব্যৱসায়িক পথটোৰ নাম আমাক খুদিছে এতিয়া অপচন বিলাক আমি চাও হা অপচন নম্বৰ 8 আছিল সিল্ক ৰোড ৰেশম পথ অপচন বি গ্ৰ্যান্ড ট্ৰাংক ৰোড অপচন নম্বৰ সি স্টিলৱেল ৰোড বা লিডু ৰোড অপচন নম্বৰ ডি খাইবাৰ পাস বহুতে ইয়াৰ আনসাৰটো কি লিখিবা বহুতে ইয়াৰ আনসাৰটো গ্ৰ্যান্ড ট্ৰাংক ৰোড লিখে কিহৰ কাৰণে কাৰণ কিতাপসমূহ যিবিলাক আছে কিতাপসমূহতো গ্ৰ্যান্ড ট্ৰাংক ৰোডৰ ৰিলেটেড কোৱেশ্চন প্ৰায়ে তোমালোকে দেখিবলৈ পায় গতিকে বহুতে ইয়াৰ আনসাৰটো অপচন নম্বৰ বি লিখে কিন্তু অপচন নম্বৰ বি কাৰেক্ট আনসাৰ নহয় কারেক্ট आंसर অপশন নাম্বার সি হ'ব স্টিলৱেল ৰোড বা লিডু ৰোড কারেক্ট आंसर ঠিক আছে চোৱা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এটো নিৰ্মাণ কৰা হৈছিল ইয়াৰ মূল উদ্দেশ্য আছিল চীনলৈ সামৰিক সামগ্ৰী যোগান ধৰা অৰ্থাৎ এই যেটো স্টিলৱেল ৰোড বা লিডু ৰোড আছে এটো এই ৰোডটো কেতিয়া নিৰ্মাণ কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা হৈছিল এটা কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনোৱা যে দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল ঠিক আছে আৰু এইখন নিৰ্মাণ কৰাৰ মূল উদ্দেশ্য কি আছিল মূল উদ্দেশ্য আছিল চীনলৈ সামৰিক সামগ্ৰী যোগান ধৰা built during World War II the Lido road starts from Lido in Assam and connects to Kunming in China through Myanmar অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মিত লিডু ৰোড ঠিক আছে লিডু ৰোড যাক পিছলৈ কি নাম দিয়া হৈছিল পিছলৈ ইয়াৰ নামটো চেঞ্জ কৰি স্টিলৱেল ৰোড নাম দিয়া হৈছিল অসমৰ লিডুৰ পৰা আৰম্ভ হৈছিল ঠিক আছে এই কাৰণে ইয়াক কি নাম দিয়া হৈছিল লিডুৰ নাম দিয়া হৈছিল আৰু এই লিডুৰ পৰা আৰম্ভ হয় म्यांमाৰৰ মাজেৰে গৈ চীনৰ কুনমিঙক এই ৰুটে সংযোগ কৰিছিল বা কানেক্ট কৰিছিল এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো কি আছিল চোৱা what color is used for the milestones on state highways in India ভাৰতৰ ৰাজ্যিক ঘাইপথসমূহৰ মাইলৰ খুঁটিত কোনটো ৰং ব্যৱহাৰ কৰা হয় ভাৰতৰ ৰাজ্যিক ঘাইপথসমূহৰ মাইলৰ খুঁটিত কোনটো ৰং ব্যৱহাৰ কৰা হয় বা কোনটো কালাৰ ইউজ ব্যৱহাৰ কৰা হয় আমাক খুদিছে অপচন এ yellow and white অপচন বি green and white অপচন সি blue and white আৰু অপচন নম্বৰ ডি দিয়া আছিল red and white এতিয়া অপচন বিলাক চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ তো কমেন্ট কৰাচোন অপচন বিলাক ভালদৰে চোৱা কোৱেশ্চনটো ভালদৰে চোৱা আৰু কমেন্ট কৰা ইয়াৰ যেটো সম্পূৰ্ণ ভিডিও আছে এই সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা লগতে পিডিএফ সমূহ তাত তোমালোকৰ বাবে দি থোৱা থাকিব যদি তোমালোকে এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে তাত তোমালোকে সিলেবাস ওয়াইজ গুটেইবিলাক নোটস পিডিএফ ভিডিও গুটেইবিলাক তাত তোমালোকে পাই যাবা লগতে তোমালোকে যদি এপত ক্লাছ কৰিব নিবিচাৰা তোমালোকৰ ফ্ৰী গ্ৰুপো আছে তোমালোকে কমেন্ট সেকশনত ফ্ৰী গ্ৰুপ লিখি দিবা আমি তোমালোকক লিংকটো দি দিম তাত ক্লিক কৰি তোমালোকে আমাৰ ফ্ৰী গ্ৰুপত জয়েন কৰি ল'ব পাৰিবা তাতো বহুত ইম্পৰ্টেন্ট নোটস পিডিএফ প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰ গুটেইবিলাক তাত তোমালোকৰ বাবে দি থোৱা থাকিব